নমস্কাৰ বন্ধুসকল, স্বাগতম আপোনালোকক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ। বন্ধুসকল, আজি আমি ডিছকাছ কৰিম ড্ৰাইভাৰ 789ৰ ৰোল এণ্ড গ'ল কি হ'ব, লাকি প্ৰফেশ্যন কি হ'ব, জব ভাল হ'ব নে বিজনেছ ভাল হ'ব, নাম্বাৰছে কেনেকৈ ক্ৰিয়া কৰে আপোনাৰ জীৱনত, এই বিষয়ে সবিশেষ জানিবৰ কাৰণে আপুনি আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো অনাগত দিনত বহুত নতুন ধৰণৰ ভিডিঅ' আপোনাক নিশ্চয় উপকৃত কৰিব, এইটো মোৰ বিশ্বাস। তেন্তে আহক আৰম্ভ কৰোঁ। ড্ৰাইভাৰ 7 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্ম তাৰিখ 7, 16 and 25, তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 7। কোনে ৰোল কৰে? ৰোলিং প্লেনেট হৈছে কেতু। ড্ৰাইভাৰ 7 অৰ্থাৎ নাম্বাৰ 7 কেতু ৰিপ্ৰেজেণ্ট কৰে কি ডিনোট কৰে আচলতে স্পিৰিচুৱেলিটি এণ্ড ইনটিউশ্যন পাৱাৰ। চ' অকাল প্ৰফেশ্যন ইজ দ্য বেষ্ট প্ৰফেশ্যন। অকাল্টৰ লগত কি হ'ব পাৰে, অকাল্টৰ ভিতৰত কি থাকিব পাৰে, নিউমাৰলজি হ'ব পাৰে, বাস্তু হ'ব পাৰে, ৰেইকি হ'ব পাৰে, লামাপেৰা হ'ব পাৰে, টেৰ ৰিডিং হ'ব পাৰে, এক্সেট্ৰা এক্সেট্ৰা। দ্য অকাল ইজ দ্য বেষ্ট প্ৰফেশ্যন ফৰ দ্য নাম্বাৰ 7। আৰু লগত আপোনাৰ কি হ'ব, টিচিং, হিলিং, এডুকেশ্যন ছেক্টৰ, লগত থাকিব কাউন্সেলিং ছেক্টৰ আপোনাৰ কাৰণে ভাল হ'ব, ৰাইটিং প্ৰফেশ্যন আপোনাৰ কাৰণে ভাল হ'ব, ফিলচফিৰ লগত জড়িত কাম ভাল হ'ব, ডিটেক্টিভ ছেক্টৰ, ৰিচাৰ্চৰ লগত জড়িত কাম ভাল হ'ব, জাৰ্নেলিজিম কাম ভাল হ'ব। চ' এনেকুৱা ছেক্টৰত আচলতে জেনেৰেলি কি হয়, নাম্বাৰ 7ৰ কাৰণে সদায় জব ইজ দ্য বেষ্ট প্ৰিফাৰেঞ্চ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব ৰাদাৰ দেন বিজনেছ। জব ইজ দ্য ফাৰ্ষ্ট অপশ্যন, বেষ্ট অপশ্যন হ'ব। বা যিসকলে বিজনেছ কৰিম বুলি ভাবে বা বিজনেছৰ লগত জড়িত হ'ম বুলি ভাবে, তেন্তে চবতকৈ বেষ্ট প্ৰফেশ্যন হৈছে অকাল্ট, কিয়নো স্পিৰিচুৱেলিটি আৰু ইনটিউশ্যন পাৱাৰ যিহেতু নাম্বাৰ 7এ ডিনোট কৰে, কেতুৱে ডিনোট কৰে, গতিকে তেওঁলোকৰ কাৰণে অকাল্টৰ বিজনেছ হওক বা জবেই হওক, যি নহওক লাগিলে, অকাল্ট ইজ অলৱেজ দ্য বেষ্ট প্ৰফেশ্যন ফৰ দ্য নাম্বাৰ 7। খালি নাম্বাৰ 7 ব্যক্তিসকলে এটা কথাই মনত ৰাখিব, তেওঁলোকে যাতে ব্লাইণ্ডলি কাকো ট্ৰাষ্ট নকৰে। ট্ৰাষ্ট কৰিলে কিন্তু তেওঁলোকে ঠগ খোৱাৰ সম্ভাৱনা অতি তীব্ৰ। গতিকে নিজৰ ইনটিউশ্যন পাৱাৰক তেওঁলোকে গুৰুত্ব সহকাৰে লৈ সফলতাৰ দিশত আগুৱাই যাওক। এতিয়া আমি ড্ৰাইভাৰ 8, যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থ 8, 17 and 26, তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 8। দিনত কি কৰে, ৰিপ্ৰেজেণ্ট কোনে কৰে, শনিদেৱে ৰিপ্ৰেজেণ্ট কৰে, ন্যায়ৰ দেৱতা। আৰু লগতে কি হৈছে, হাৰ্ড ৱৰ্কাৰ পিপুলক শনিদেৱে বিৰাট ভাল পায়। ডিলে হ'ব পাৰে ছাকচেছ, বাট নট ডিনাইল। কি হয়, যিসকল ব্যক্তি হাৰ্ড ৱৰ্ক কৰিব তেওঁলোকৰ ছাকচেছটো অনিবাৰ্য, বাট বেলেগতকৈ অলপমান সময় বেছি ল'ব পাৰে, টাইম ফ্ৰেম বেছি ল'ব পাৰে, বাট হাৰ্ড ৱৰ্কাৰ সদায় গুড ৰিজাল্ট শনিদেৱে দিবই। ইফালে ন্যায়ৰ দেৱতা, জাষ্টিছ কৰে, ডমিনেটিং কেৰেক্টাৰ আছে। গতিকে বিজনেছ অলৱেজ দ্য বেষ্ট অপশ্যন ৰাদাৰ দেন জব। বিজনেছ কৰিলে কোন দিশত তেওঁলোকে কৰিব লাগিব, আইৰণ আৰু লেডাৰৰ লগত জড়িত যদি কিবা ব্যৱসায় কৰে বহুত সফলতাৰ মুখ দেখিব। লগত থাকিব লুব্ৰিকেণ্ট, কেমিকেল বা অইল ছেক্টৰৰ লগত জড়িত, লগত পলিটিক্স ছেক্টৰ অলছো তেওঁলোকৰ কাৰণে ভাল হ'ব। তাতে চবতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হৈছে কি, যিহেতু ন্যায়ৰ দেৱতা, গতিকে ল ছেক্টৰ অলৱেজ দ্য বেষ্ট অপশ্যন। ল ছেক্টৰটো তেওঁলোকৰ কাৰণে ভাল হ'ব। লগত ফাইনেন্স দিশটো তেওঁলোকৰ কাৰণে ভাল হ'ব, ফাইনেন্সিয়েল ছেক্টৰো তেওঁলোক যাব পাৰে। গল্ফ ছেক্টৰ তেওঁলোকৰ কাৰণে ভাল হ'ব। লগত পলিটিক্স অলছো দ্য ভেৰি গুড ছেক্টৰ বুলি তেওঁলোকৰ কাৰণে বিবেচিত হ'ব। ৰিয়েল ইষ্টেট অলছো তেওঁলোকৰ কাৰণে ভেৰি গুড ফিল্ড হ'ব। বাট এটাই কথা, যিসকল ব্যক্তিক 8এ অপাৰেট কৰে, ৰুলিং প্লেনেট যিসকলৰ শনিদেৱ, যিসকল ড্ৰাইভাৰ 8, তেওঁলোকে সদায় এটা কথা মনত ৰাখিব, যাতে ৰেড এণ্ড ব্লেক কালাৰটো যাতে তেওঁলোকে এভইড কৰি চলিব। ৰেড আৰু ব্লেক যেতিয়াই এভইড কৰি চলিব, তেতিয়াই তেওঁলোকৰ সফলতাৰ পৰিমাণ তেওঁলোকে মনে বিচৰা ধৰণে পাবলৈ সক্ষম হ'ব। ৰেড আৰু ব্লেকে খালি তেওঁলোকক বাধাৰ সৃষ্টি কৰিব পাৰে। চ' এইটো এটা সতৰ্কতামূলক, আপোনালোকে জাষ্ট মনত ৰাখি পেলাই আগবাঢ়ি গ'লে নিশ্চয় নিজৰ ৰোল এণ্ড গ'লৰ লগত যদি এলাইন হৈ যায়, সফলতাৰ মুখ যদিও দিলে হয়, কিন্তু ছাকচেছ আপোনালোকৰ হ'বই। এইটো ড্ৰাইভাৰ 9 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 9, 18 আৰু 27, তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 9। ৰিপ্ৰেজেণ্ট কৰে কোনে, মাৰ্চ। ডিনোট কৰে যিহেতু 9 সংখ্যাই হিউমেনিটেৰিয়ান নাম্বাৰ হিচাপে বুলি কোৱা হয়। লগত এটা ফিয়াৰলেছ কেৰেক্টাৰ। ত' ফিয়াৰলেছ কেৰেক্টাৰ হোৱাৰ কাৰণে তেওঁলোকৰ কাৰণে আৰ্মি প্ৰফেশ্যন ইজ দ্য বেষ্ট প্ৰফেশ্যন। যিখিনি ফিয়াৰলেছ প্ৰফেশ্যন থাকিব, গোটেইখিনিয়ে তেওঁলোকৰ কাৰণে ভাল হ'ব। লগতে মানৱীয়তাবোধেৰে যিটো পৰিপূৰ্ণ, গতিকে NGO অলৱেজ ইজ এ বেষ্ট প্ৰফেশ্যন। NGO ছেক্টৰো তেওঁলোকৰ কাৰণে এটা ভাল ছেক্টৰ হিচাপে বিবেচিত হ'ব। লগতে টিচিং, হিলিং ছেক্টৰ তেওঁলোকৰ কাৰণে ভাল হ'ব, যিহেতু হনুমানজী নাম্বাৰ, হনুমানজী ডিনোট কৰে। লগতে কনষ্ট্ৰাকশ্যনৰ লগত জড়িত কাম তেওঁলোকৰ কাৰণে ভাল হ'ব। পেইণ্টিঙৰ লগত জড়িত কাম ভাল হ'ব। গ্ৰাফিক ডিজাইনৰ লগত জড়িত কাম ভাল হ'ব। এডমিন ছেক্টৰ অলছো এটা গুড ছেক্টৰ হিচাপে বিবেচিত হ'ব। বাট ৰিমেম্বাৰ যে সদায় 9 সংখ্যাৰ ব্যক্তিসকলে বিজনেছত যিমানখিনি প্ৰগ্ৰেছ কৰিব পাৰিব, জবত তাতকৈ যেন ক'ৰবাত কিবা এটা পটেঞ্চিয়েল, ট্ৰু পটেঞ্চিয়েল যেন শ্ব' নহয়, এনেকুৱা আপোনালোকৰ ফিল হ'ব। বাট এটাই অনুৰোধ, যিসকল ব্যক্তি 9 সংখ্যাৰ দ্বাৰা পৰিচালিত হৈছে, যিসকল ব্যক্তি ড্ৰাইভাৰ 9, তেওঁলোকে যাতে কেতিয়াও
নন ভেজ আৰু লিকাৰ সেৱন নকৰে। নন ভেজ আৰু লিকাৰৰ পৰা তেওঁলোকে আঁতৰাই জীৱনটো যদি আগবঢ়াই নিয়ে সফলতাৰ পৰিমাণটো তেওঁলোকে বিচৰা ধৰণে পাবলৈ সক্ষম হ'ব। কিয়নো 9 নম্বৰক যিহেতু ৰিপ্ৰেজেণ্ট কৰে হনুমানজীয়ে, গতিকে হনুমানজী যিহেতু সাত্বিক হয়, গতিকে সাত্বিকতা যদি জীৱনত আপোনালোকে আহৰণ কৰি অৱলম্বন কৰি লয়, জীৱনত যদি ধাৰণ কৰি লয়, সফলতাৰ পৰিমাণটো আপোনালোকে মনে বিচৰা ধৰণে পাবলৈ 100% আপোনালোকে সক্ষম হ'ব। এইটো মোৰ দৃঢ় বিশ্বাস। বন্ধুসকল, মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাইছে। আমাৰ এই চিৰিজটো যিটো লাকি প্ৰফেশ্যনেল যিটো চিৰিজ আগবঢ়াইছিলোঁ মই 3টা ভাগত যিহেতু মই ভিডিঅ'খিনি প্ৰস্তুত কৰিলোঁ, আজি লাষ্ট পাৰ্ট 7, 8, 9ৰ বিষয়ে আজি ভিডিঅ'টোৰ যোগে জনাব আপোনালোকে সক্ষম হ'লোঁ। তো পুনৰ আমি এটা নতুন টপিক লৈ আহিম, নতুন ভিডিঅ' লৈ আহিম, নতুন টপিক থাকিব। নাম্বাৰছে আপোনাৰ জীৱন কেনেকৈ পৰিচালনা কৰে, কেনেকৈ আপুনি জীৱনক নেভিগেট কৰিব পাৰিব, সকলোখিনি কথা আপোনালোকক জানিবলৈ সক্ষম হ'ব, বুজিবলৈ সক্ষম হ'ব। নাম্বাৰছৰ এগেইনষ্টত আপোনাৰ ৰোল এণ্ড গোল লগত সকলোখিনি ৰিলেশ্যনশ্বিপে হওক বা আপোনাৰ নাম্বাৰছত কি প্ৰব্লেম আছে, ক'ত কেনেকৈ ৰিমেডি কৰিব লাগে, অনাগত দিনত বিভিন্ন পৰ্যায়ক্ৰমে মই আগবাঢ়ি লৈ যাম। মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাব। তাৰ আগতে খালি এটা অনুৰোধ, যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰি লাইক কৰিলে নিশ্চয় সন্তোষিত হ'ম। তেন্তে বন্ধুসকল, পুনৰ লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতি। থেংক ইউ ফ্ৰেণ্ড, লাভ ইউ, বাই বাই, টেক কেয়াৰ।